ইৰাণে ইজৰাইলক ক্লিয়াৰলি দেখুৱাই দিছে যে ইৰাণৰ শক্তি কিমান। ইৰাণে এদিনতে ইজৰাইলক ভস্মীভূত কৰি দিছে। ইৰাণৰ ৰোডমেপখন দেখি এতিয়া কি হ'ব নেতানিয়াহুৰ। ইৰাণে এটা এটা কৰি ইজৰাইলৰ সকলো ঠাই ছিষ্টেমেটিকেলি কেনেকৈ লক্ষ্য কৰি আছে। ইৰাণৰ এই ৰূপ দেখি সকলোৱে আচৰিত হৈছে, পৃথিৱী আতংকিত হৈছে। তৃতীয় বিশ্বযুদ্ধ হ'ব নেকি ভাবি আছে। আমি এই বিষয়ে আগলৈ কথা পাতিম আৰু বুজাই দিম কেনেকৈ বিশ্ব ইৰাণৰ আগত নত হৈ আছে। ইৰাণে এনেকুৱা কি কৰিলে ইজৰাইলক? এক ৰাতিৰ ভিতৰতে ইজৰাইলৰ শক্তি শেষ কৰি দিলে। ইজৰাইলক গোটেই ৰাতি চাইৰেন বজিবলগীয়া হ'ল। ইজৰাইলৰ লোকসকলৰ মাজত হাহাকাৰ লাগি গৈছে আৰু আনফালে নেতানিয়াহু এইটো ভাবিবলৈ বাধ্য হৈছে যে আমি ইৰাণৰ সৈতে কিয় যুদ্ধ কৰিলোঁ। এইটো সিমানেই ভয়ানক আছিল যেনে এটা ভূতৰ চিনেমা দেখি ৰাতি ভয় খাই চিঞৰি থাকে। ইৰাণে মাত্ৰ ইজৰাইলৰ মেইন ঠাইসমূহত আক্ৰমণ কৰিছিল। ইজৰাইলে তেওঁলোকৰ এয়াৰ ডিফেন্স ছিষ্টেমক লৈ ঘমাণ্ড কৰিছিল। ইৰাণে সিটো ধ্বংস কৰি দিছে। ইৰাণে তেওঁলোকৰ শক্তি এইকাৰণে দেখুৱাইছিল কাৰণ ইজৰাইলে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছিল। আৰু এতিয়া কথা আহিছিল ইৰাণৰ অস্তিত্বৰ ওপৰত। ইৰাণৰ অস্তিত্ব সকলোৱে জানে কিমান শক্তিশালী ইৰাণ। সেয়ে ইৰাণে নিজৰ শক্তি দেখুৱাইছে আৰু সেই সকলো ব্যক্তিৰ মুখ বন্ধ কৰি দিছে যিবিলাক লোকে প্ৰশ্ন উত্থাপন কৰাৰ কাম কৰিছিল। ইৰাণে ডাইৰেক্টলি জনাই দিছে যে যিকোনো পৰিস্থিতিত ইজৰাইলক এৰি দিয়া নহ'ব। আইৰণ ডোমে ভয়ংকৰ বিধ্বংস ঘটালে। ইজৰাইলেও দেখিলে যে সকলো একদিনৰ ভিতৰত বিনষ্ট হৈ গ'ল। ৰক্ষা প্ৰণালী সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। ইৰাণৰ বেলিষ্টিক মিছাইল ছিষ্টেমে এনেকুৱা তাণ্ডৱ সৃষ্টি কৰিছিল যে ইজৰাইলৰ বৰ্তমান যিটো এয়াৰ ডিফেন্স ছিষ্টেম আছিল সিটোৱে একো কৰিব পৰা নাই। অন্যদিশে য়েমেনৰ লোকসকলে ৰাস্তাত ওলাই উৎসৱ উদযাপন কৰি আছে। তেওঁলোকে আনন্দিত হৈছে যে ইৰাণে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছে। ইৰাণ কেৱল এটা শক্তিশালী দেশে নহয় বৰং ইৰাণৰ আগত সকলোৱে নত হৈছে। পাকিস্তানে সম্পূৰ্ণ শক্তি ইৰাণক দি দিছে। পাকিস্তানে ইৰাণক সহায় কৰি আছে। কিছুমান মানুহ ভাবিছিল যে পাকিস্তান আহিবনে নাই ইৰাণৰ সৈতে, কিন্তু ইৰাণৰ সৈতে মুকলিকৈ পাকিস্তান আহি গৈছে। অন্যফালে নেতানিয়াহু গায়েব হৈ গৈছে, লুকাইছে নেতানিয়াহু। ইজৰাইলী লোকসকলৰ পৰিস্থিতি অতি বেয়া। এটা সৰু ভুলে ইজৰাইলক ধ্বংস কৰি দিছে। ইৰাণৰ সুপ্ৰিম লিডাৰে স্পষ্ট কৰি দিছে যে ইজৰাইলে যিটো কৰি আছে ইয়াৰ মূল্য পৰিশোধ কৰিব লাগিব। ইৰাণে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু নেতানিয়াহুক সতৰ্ক কৰি দিছে যে আমাৰ মাজত যিটো দেশে ইজৰাইলক সহায় কৰিব সেই দেশখন আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব। তেওঁলোকেও ইয়াৰ পৰিণাম ভুগিব লাগিব। এইবাৰ তেল অভিভক লক্ষ্য কৰি ইৰাণে এনে আক্ৰমণ কৰিছিল ইজৰাইলে মাত্ৰ চাই থাকিব লগা হৈছিল। ইজৰাইলে ভবা নাছিল যে ইৰাণে এনেকুৱা তাণ্ডৱ সৃষ্টি কৰিব। কথাটো ইয়াতে শেষ হোৱা নাই। ইজৰাইল এতিয়া যিটো ভুল কৰি আছিল তাৰ শাস্তি ইজৰাইলে ভুগিব লগা হৈছে আৰু এইটো কোনো সৰু ভুল নাছিল। এইবাৰ ইজৰাইলে ভাবি চিন্তি সাৱধান হৈ আক্ৰমণ কৰিছিল, কিন্তু ইজৰাইলে এইটো ভবা নাছিল যে এইবাৰ ইৰাণে তেওঁলোকৰ সৈতে আমেৰিকাকো লক্ষ্য কৰি ল'ব। ইৰাণক সমৰ্থন জনাবলৈ চীন, ৰাছিয়া, পাকিস্তান আৰু ছৌদি আৰৱ আগবাঢ়ি আহিছে। ইহঁত সকলোৱে ইৰাণৰ সৈতে থিয় দিছে আৰু নেতানিয়াহুৰ সৈতে কোনো নাই। আমেৰিকা নেতানিয়াহুক সমৰ্থন কৰিছিল, কিন্তু এতিয়া আমেৰিকাৰো মুখ বন্ধ কৰি দিছে ইৰাণে। ইৰাণে যি অস্ত্ৰ ব্যৱহাৰ কৰিছে তাক দেখি ইজৰাইল আচৰিত হৈ গৈছে। ইজৰাইলে যিটো ভুল কৰিছিল ইৰাণে তাত আক্ৰমণ কৰিছে, য'ৰ পৰা ইজৰাইলৰ সকলো কাম হয়। ইৰাণে ইজৰাইলৰ সকলো চহৰ ধ্বংস কৰি দিছে। য'ত ইৰাণে লক্ষ্য কৰিছিল সেইবোৰ ইজৰাইলৰ বাবে বহুত গুৰুত্বপূৰ্ণ চহৰ আছিল। কিন্তু ইজৰাইলে পাহৰি গৈছিল যে ইৰাণৰ বিৰুদ্ধে মোকাবিলা কৰা তেওঁলোকৰ ক্ষমতাৰ বাহিৰত, আৰু সেইকাৰণে ইৰাণে ইজৰাইলৰ কণ্ঠ দবাই দিছে। এইবাৰ ইজৰাইল মাত্ৰ এক এজেণ্ডা অনুসৰণ কৰি আছে আৰু ইয়াৰ বিষয়ে জনা নাছিল যে ইৰাণ কৌশলগতভাৱে আক্ৰমণ কৰিছে। ই এনে এখন ঠাইত আক্ৰমণ কৰিছিল য'ত মাত্ৰ ইজৰাইলৰ ধ্বংসৰ বাহিৰে একো নহয়। শেহতীয়াকৈ আমেৰিকাই ইৰাণক সতৰ্কবাণী দিছিল, কিন্তু ইৰাণে উল্টাকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সতৰ্ক কৰি দিছে যে এই যুদ্ধৰ মাজত যিকোনো ব্যক্তি আহিলেই তাক আমি ধ্বংস কৰি দিম। অন্যফালে আমাৰ দেশৰ সাংসদ আছাউদ্দিন ওৱেইছিয়ে প্ৰধানমন্ত্ৰীক আহ্বান জনাইছে যে যিমান ভাৰতীয় ছাত্ৰ ইৰাণত আছে তেওঁলোকক ছেফলি ভাৰতত অনা হওক, কাৰণ তেওঁলোকৰ জীৱন বিপদত। ইজৰাইল আৰু ইৰাণৰ সংঘৰ্ষ দিনে দিনে বৃদ্ধি পাই আছে। এইবাৰ ইৰাণক সমৰ্থন কৰিবলৈ মুকলিকৈ কিছুমান দেশ আহিছে। প্ৰথমবাৰৰ ছৌদি আৰৱ মুকলিকৈ কৈ আছে যে আমি ইৰাণৰ লগত আছোঁ, যিকোনো পৰিস্থিতিত ইৰাণক সহায় কৰিম। এইটো ভবা নাছিল নেতানিয়াহুৱে যে ছৌদি আৰৱেও ইৰাণক সমৰ্থন কৰিব, কাৰণ এইবাৰ যিটো যুদ্ধ আৰম্ভ হৈছে এইটো সৰু সুৰা যুদ্ধ নহয়, এইটো দুই দেশৰ যুদ্ধ। এতিয়া চোৰৰ কাহিনী শুনাই আছে। এতিয়া স্পষ্ট হৈছে যে ইৰাণৰ বিৰুদ্ধে মোকাবিলা কৰা ইজৰাইলৰ ক্ষমতাৰ বাহিৰত। 2 বছৰ ধৰি ইজৰাইলে গণহত্যা কৰি আছে, হামাছৰ নিৰীহ মানুহক মাৰি আছে,
গাজা পট্টিত আক্ৰমণ কৰি আছে। ইয়াত কিমান নিৰ্দোষী লোকে জীৱন হেৰুৱাইছে, তাৰ পিছতো ইজৰাইলে যুদ্ধ বন্ধ কৰিবলৈ সাজু নহয়। সেইকাৰণে হয়তো ইৰাণে যুদ্ধ আৰম্ভ কৰিছে আৰু এই যুদ্ধৰ মাত্ৰ এটাই সমাপ্তি আছে, ইজৰাইলৰ প্ৰতিজন নেতা নেতানিয়াহুৰ বিৰুদ্ধে ৰাস্তাত ওলাই প্ৰতিবাদ কৰা। তাৰ বাহিৰে একো ৰাস্তা নাই। ইজৰাইলত হোৱা ধ্বংসৰ বাবে একমাত্ৰ দায়ী নেতানিয়াহু, কিয়নো তেওঁ যুদ্ধ আৰম্ভ কৰিছে। এতিয়া আমি চাই থাকিম এই যুদ্ধ কিমান দূৰলৈ যায়। নেতানিয়াহুৱে কল্পনা কৰা নাছিল এইবাৰ ইৰাণে এনেকুৱা প্ৰত্যুত্তৰ দিব যে সমগ্ৰ ইজৰাইল মূৰ্ছা যাব। ইজৰাইল আৰু ইৰাণৰ যুদ্ধত কোনে কি কৈছে? ডোনাল্ড ট্ৰাম্প কিয় অকলশৰীয়া হৈ পৰিছে? সকলো ডাঙৰ ডাঙৰ শক্তিশালী দেশ ইৰাণৰ লগত থিয় হৈছে। প্ৰথমতে চীনৰ প্ৰতিক্ৰিয়া আহিছে। চীনে কৈছে যে আমি ইজৰাইলৰ এই আক্ৰমণ নিন্দা কৰোঁ। ই এক গণহত্যা, যিদৰে ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰিছে। আমি ইয়াক নিন্দা কৰোঁ আৰু আমি ইৰাণৰ সৈতে আছোঁ। সৰল অৰ্থত ইৰাণ হৈছে চীনৰ লগত আৰু চীন ইৰাণক সহায় কৰিবই। তাৰপিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ মন্তব্য আহে, য'ত পুটিন ডাইৰেক্টলি কয় যে তেওঁ এই আক্ৰমণক নিন্দা কৰে আৰু এই আক্ৰমণক গণহত্যা বুলি কয়। অৰ্থাৎ সমগ্ৰ ডাঙৰ দেশসমূহ এই সময়ত ইৰাণৰ সৈতে আছে। যদি আমি ইয়াক ভালকৈ লক্ষ্য কৰোঁ, ইজৰাইল এতিয়া এনেকুৱা অৱস্থাত পৰিছে যে ইজৰাইলক বচাবলৈ কোনো এজন নাই।